মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজি মই লৈছোঁ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি কামৰূপে প্ৰণয়ন কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 9ৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যনখন। ইয়াৰে আমি চমু উত্তৰখিনি আজি দিব বিচাৰিছোঁ। এনেকুৱা 1 নম্বৰ কুৱেশ্যন, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় অপৰিমেয়। এ নম্বৰ শুদ্ধ উত্তৰ, 1ৰ এ। ঠিক একেদৰে 2ৰ ডি নম্বৰ শুদ্ধ উত্তৰ। আমাক কৈছে তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত। ডি নম্বৰৰ হৰটো 8 আছে, যিটো 2 to the power n × 5 to the power n আৰ্হিত প্ৰকাশ কৰিব পাৰি। গতিকে ডি নম্বৰ হ'ল শুদ্ধ উত্তৰ। 3 নম্বৰটো চোৱা, √2 = 1.4 হ'লে আমাক কৈছে √8ৰ মান বি শুদ্ধ উত্তৰ। এইটো বি 2.82, এইটো হ'ল শুদ্ধ উত্তৰ। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যন কৈছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা, বিক্ৰী কৰি লাভ পালে 300 টকা। তাৰ মানে কিনা দাম আছিল 1500 টকা। গতিকে আমাৰ লাভৰ হাৰ 20%। এ হ'ল শুদ্ধ উত্তৰ, এ শুদ্ধ উত্তৰ। একেদৰে 5 নম্বৰ, কি শৰ্তত ax + by + c = 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যাব? উত্তৰ হ'ল এ, অৰ্থাৎ c = 0 হ'লেই মূলবিন্দুৰ মাজেৰে যায়। 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটোত আছিল আমাৰ উক্তি 1.82 এটা পৰিমেয় সংখ্যা। 1.82 এটা পৰিমেয় সংখ্যা। গতিকে এই ব্যাখ্যাটো আছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্তি অথবা অবিৰত। 6 নম্বৰটো যুক্তি আৰু উক্তি দুয়োটাই শুদ্ধ আৰু এটা শুদ্ধ ব্যাখ্যা হয়। গতিকে এই হ'ল আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰ কুৱেশ্যনটো p² + 10p + 25 তলৰ কোনটো পদৰ বৰ্গ? p + 5, p + 5ৰ বৰ্গ, অৰ্থাৎ বি হ'ল শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো x = √2 + 1। এইটো যদি আমি কৰি চাওঁ, চাইটত দেখুওৱা হৈছে 1/√2 + 1, দুয়োফালে √2 - 1ৰে পূৰণ কৰিলে আমাৰ উত্তৰটো হয় এনেকুৱা, ডি শুদ্ধ উত্তৰ, √2 - 1। একেদৰে 9 নম্বৰটো চোৱা, x³ + 1ৰে হৰণ কৰিলে ভাগশেষ কি হ'ব? ভাগশেষ হয় 0, অৰ্থাৎ কোনো বাকী নাথাকে। গতিকে এ নম্বৰ শুদ্ধ উত্তৰ। 10 নম্বৰটো x³ + y³ উৎপাদকত যদি ভাঙা হয়, উৎপাদকত ভাঙিলে আমাৰ এইটো যিহেতু উপপাদ্য দিছে, গতিকে অবেদ, বি হ'ল শুদ্ধ উত্তৰ। 11 নম্বৰ, 11ৰ এ হ'ল শুদ্ধ উত্তৰ 208, অৰ্থাৎ ওপৰতো আমি ক্যালকুলেশ্যন কৰিলে 786 থাকে আৰু তলতো 786, এইটো কেঞ্চেল যায়, তাৰ লগত পূৰণ থাকে 208। গতিকে এই নম্বৰ শুদ্ধ উত্তৰ। 12, তলৰ কোনটো এটা বহুপদ ৰাশি? এ হ'ল শুদ্ধ উত্তৰ, x² + 2 এটা বহুপদ ৰাশি। 13 নম্বৰ কুৱেশ্যনটো বি শুদ্ধ উত্তৰ, a ≠ = 0। a ≠ = 0 হ'লে এই বিন্দুটো x অক্ষত থাকিব। এবাৰ 14 নম্বৰ কুৱেশ্যনলৈ, 3x - y = 6 সমীকৰণৰ লেখডাল x অক্ষৰ ছেদ কৰা বিন্দুৰ স্থানাংক হ'ল? উত্তৰটো হ'ল এই নম্বৰ শুদ্ধ, অৰ্থাৎ 20 x অক্ষত। গতিকে x অক্ষৰ মান থাকিব, 0 নহয়। এবাৰ 15 নম্বৰ, x = 0 তেন্তে এই বহুপদটোৰ মান c হ'ল শুদ্ধ উত্তৰ, 3 থাকে। ঠিক 16 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো অপৰিমেয় সংখ্যা? এটা অপৰিমেয় সংখ্যা হ'ল ডি √23, যাক আমি উৎপাদকত ভাঙিব নোৱাৰি। এতিয়া 17 নম্বৰ, 3√125ৰ মান হ'ল 5, অৰ্থাৎ চি হ'ল শুদ্ধ উত্তৰ, 17 নম্বৰটো। ডি নম্বৰ, শূন্য বহুপদৰ মাত্ৰা 0, গতিকে এই হ'ল শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্নলৈ যাওঁ। 19 নম্বৰ প্ৰশ্ন, 2x + 3y = 8 তলৰ কোনযোৰ এটা সমীকৰণৰ সমাধান নহয়? ডি শুদ্ধ উত্তৰ, এটা সমাধান নহয়। 20 নম্বৰ, x³ + b x⁴n + cn + d কি শর্তত এটা দ্বিঘাত বহুপদ হ'ব? গতিকে বি হ'ল আমাৰ শুদ্ধ উত্তৰ, a = 0, b ≠ = 0, দ্বিঘাত বহুপদ হ'ব, b ≠ = 0। এটা হ'ল বি শুদ্ধ উত্তৰ, a = 0, b ≠ = 0, n = 2 দ্বিঘাতৰ কাৰণে। 21 নম্বৰটো চোৱা, -2 - 3 বিন্দুটোৰ ভুজ -2, অৰ্থাৎ এ হ'ল শুদ্ধ উত্তৰ। 22 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো বিন্দু চতুৰ্থ চকত থাকিব? ডি হ'ল শুদ্ধ উত্তৰ, চতুৰ্থ চকৰ বিন্দুটো হ'ল ডি। 23 নম্বৰ প্ৰশ্নটো চোৱা, কোনটো চকত বিন্দু এটাৰ প্ৰতি ঋণাত্মক হ'ব? ইয়াৰে এ হ'ব শুদ্ধ উত্তৰ, 3 আৰু 4 নম্বৰ। 24 নম্বৰটো চোৱা, যদি x = y তেন্তে আমাৰ এই শুদ্ধ উত্তৰ, xy = yx। 25 নম্বৰ কুৱেশ্যনটোত আছিল p - 4 - 3 বিন্দুটো x অক্ষৰ পৰা লম্ব দূৰত্ব হ'ব। লম্ব দূৰত্ব উলিয়াব দিছে, গতিকে বি হ'ল শুদ্ধ উত্তৰ, লম্ব দূৰত্ব হ'ল আমাৰ 3। 26 নম্বৰ, x অক্ষৰ সমীকৰণ y = 0, অৰ্থাৎ চি হ'ল শুদ্ধ উত্তৰ। 27 নম্বৰ প্ৰশ্ন, দুডাল
সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দু সমান্তৰাল বিন্দু নাই গতিকে এ হল শুদ্ধ উত্তৰ 28 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোণটো ক্ৰমিক যুগল x - 2y = 4 সমীকৰণটোৰ এটা সমাধান 28 সি শুদ্ধ উত্তৰ 40 29 নম্বৰ যদি x এটা প্ৰত্যাৱৰ্তী আৰু বা প্ৰবৃত্ত কোণ হয় তেন্তে তলৰ কোণটো শুদ্ধ b হল শুদ্ধ উত্তৰ অৰ্থাৎ 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ কম এটা হল আমাৰ প্ৰত্যাৱৰ্তী কোণ b শুদ্ধ উত্তৰ 30 নম্বৰ কোৱেশ্চন এটা c হল শুদ্ধ উত্তৰ 55 এটা আছে 110 গতিকে আনটো হ'ব যেহেতু বহিস্থ কোণ 110 ডিগ্ৰী গতিকে অন্তঃমূলৱৰ্তী কোণ দুটাৰ সমষ্টি আৰু এই বহিস্থ কোণৰ সমান আৰু কোণ দুটা আমাক সমান দিয়া আছে গতিকে 110 ৰ আধা হ'ব 55 এটা c হল শুদ্ধ উত্তৰ 31 নম্বৰ এটা সমকোণী ত্ৰিভুজৰ এটা সমকোণৰ মাপ 60 ডিগ্ৰী গতিকে আনটো সমকোণ হ'ব 30 ডিগ্ৰী এটি b হল শুদ্ধ উত্তৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা ত্ৰিভুজ ABC যদি এংগল B আৰু এংগল C 45 ডিগ্ৰী হয় প্রত্যেকই 45 ডিগ্ৰী গতিকে এটা 90 ডিগ্ৰী হ'ব যেহেতু B আৰু C কোণ সমান গতিকে এটা ডাঙৰ বাহুটো হল আমাৰ BC আৰু শুদ্ধ উত্তৰটো হল C 33 নম্বৰ কোৱেশ্চনটো চোৱা চিত্ৰত P সমান্তৰাল Q x ৰ মান উলিয়াব দিছে P সমান্তৰাল Q গতিকে x ৰ মান হ'ব B অৰ্থাৎ 55 ডিগ্ৰী কোণ 34 নম্বৰ কোৱেশ্চনটো চোৱা এটা সমান্তৰিকৰ এটা বাহুৰ যোগ ক্ৰমিক বাহুটোৰ আধা আৰু সমান্তৰিকৰ পৰিসীমা 24 সেন্টিমিটাৰ গতিকে ক্যালকুলেশন কৰিলে আমি পাম d হল শুদ্ধ উত্তৰ অৰ্থাৎ 8 সেন্টিমিটাৰ 35 নম্বৰ কোৱেশ্চনটো যদি x = 2y = 2 সমীকৰণটো 2x + 3y = k এর এটা সমাধান হয় তেন্তে k এর মানটো হ'ব c শুদ্ধ উত্তৰ অৰ্থাৎ 7 k এর মানটো হল 7 36 নম্বৰ কোৱেশ্চনটো হল তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য নহয় এই কোৱেশ্চনটো কনফিউজ আছে মই আপোনালোকৰ কাৰণে এৰি থলো এই হয় মোৰ মতে এটা 37 নম্বৰ কোৱেশ্চনটো হল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR গতিকে A 70 ডিগ্ৰী B 80 ডিগ্ৰী C 30 ডিগ্ৰী শুদ্ধ উত্তৰটো হল আমাৰ A অৰ্থাৎ 30 ডিগ্ৰী 38 নম্বৰ প্ৰশ্ন এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী তাক কোৱা হয় বৰ্গ B শুদ্ধ উত্তৰ 39 কোৱেশ্চন নম্বৰ এটা বস্তুৰ কিনা দাম 100 টাকা 10% লাভত বিক্রি কৰিলে বস্তুৰ বেচা দাম 110 টাকা ডি হল শুদ্ধ উত্তৰ 40 নম্বৰ প্ৰশ্নটো চোৱা px² - qy/5 + n x ৰ হৰক -q/5 গতিকে ডি হল শুদ্ধ উত্তৰ 41 নম্বৰ প্ৰশ্ন যদি এটা বৰ্গৰ চাৰিওটা বাহু যোগফল 48 সেন্টিমিটাৰ তেন্তে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 12 4 × 48 গতিকে বি হল শুদ্ধ উত্তৰ 42 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজ এটা যদি এটা চতুৰ্ভুজৰ সন্নিহিত বাহু দুয়োৰ পৰস্পৰ সমান তেন্তে চতুৰ্ভুজটো এটা লম্বাস হ'ব অৰ্থাৎ ডি শুদ্ধ উত্তৰ 43 নম্বৰ প্ৰশ্ন যদি ত্ৰিভুজ PQR ত S আৰু T ক্ৰমে PQ আৰু PR ৰ মধ্যবিন্দু হয় তেন্তে QR = 10 তেন্তে ST হ'ব ইয়াৰ আধা 10 ৰ আধা 5 অৰ্থাৎ 43 নম্বৰ কোৱেশ্চনে এ হল শুদ্ধ উত্তৰ 40 নম্বৰ এটা সমান্তৰিকৰ চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী যেটা চতুৰ্ভুজৰ চাৰি কোণৰ সমষ্টি 360 ডিগ্ৰী সি হল শুদ্ধ উত্তৰ 45 নম্বৰ কোৱেশ্চন যদি এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3 5 9 13 হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হল 156 ডি নম্বৰটো হল শুদ্ধ উত্তৰ আৰু আজিৰ সমগ্ৰ প্ৰশ্ন উত্তৰ এইখিনিয়ে আশা কৰোঁ তোমালোকৰ আটাইৰে পৰীক্ষা ভাল হয় পৰৱৰ্তী পৰীক্ষাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅটো ইমানতে সামৰিছোঁ ধন্যবাদ